নমস্কাৰ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আপোনালোকক আশা কৰিছোঁ খুব ধুনীয়াকৈ কটাব পাৰিছে বিহুটো পিছে মোৰ বিহু ইমান ধুনীয়াকৈ যোৱা নাই মানে একেবাৰে ঠাণ্ডা হেৰেঙা বিহু হাজবেণ্ডে অফিচ কৰি আছে যোৱাকালিও গৈছে আজিও গৈছে গতিকে আমাৰ আৰু বিহু লগা নাই তেনেকৈ পিঠা পনাও বনাব পৰা নাই জানে নহয় অকলশৰীয়া মানুহ আৰু তাতে 1.5 বছৰীয়া এটা পোৱালি লৈ তাক ক'ত থ'ম কেনেকৈ পিঠা বনাম ঘৰলৈ গৈছিলোঁ যোৱা সপ্তাহত তাৰে পৰা কিছু পিঠা পনা আনিছোঁ সেইখিনিয়ে কাম চলাই আছোঁ বিহুৱানো আনিছিলোঁ ঘৰৰ পৰাই বিহুৱান আলমাৰীত পৰি আছে কাৰণ বিহু বুলি আমাৰ ঘৰলৈ অহা মানুহখিনি আহিব পৰা নাই সিহঁতেও সকলোৱে অফিচ কৰি আছে আশা কৰিছোঁ উইকেণ্ডৰ ফালে কিবা এটা হ'ব আৰু মানুহখিনি আমাৰ লগ পাম গতিকে বিহু তেনেকুৱাই গৈছে তথাপি মানে পচন্দৰ পাটৰ কাপোৰ এযোৰ মোৰ জীৱনৰ দ্বিতীয়যোৰ পাটৰ কাপোৰ এযোৰ কলেজীয়া দিনৰে এইযোৰ পিন্ধি কেনে এপাক গৈ আহিলোঁ পইলা বৈশাখো আছে যে আজি চিনাকি মানুহ এঘৰৰ তাতে গ'লোঁ তেওঁলোকে নিমন্ত্ৰণ কৰিছিলে গতিকে আমাৰো অকণমান বিহু সেনেকেই লাগিলে নহ'লেতো ইমান একো কৰিব পৰাই নাই আৰু তাতে আকৌ দিনত মামানক ভেকচিন দুটা দিব লগা হ'ল মানে শিডিউল কৰা আছিলে তাৰ ভেকচিন এইটো ডেটতে তাক ভেকচিন দিয়ালোঁ গতিকে তাৰো সিমান মন ভাল নহয় গতিকে আমাৰ বিহু এনেকেই গৈছে আৰু আশা কৰিছোঁ কিন্তু আপোনালোকৰ যেন বিহু খুব ভালকৈ যায় আৰু খুব এনজয় কৰে সকলোৱে আৰু ইয়াতে যিটো ভিডিঅ' এইখিনি পিছত মই এটাচ কৰিছোঁ এইটো আমাৰ কুনুৰ আৰু উটিৰ পৰা ঘূৰি অহা বেংগলৰলৈ সেইটো ভিডিঅ' হয় ৰাস্তাটো খুবেই ধুনীয়া আছিলে খুব এনজয় কৰিছোঁ সেইকাৰণে 4 মিনিটৰ এটা সৰু চাই ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ নকৰি মই নোৱাৰিলোঁ আৰু আপোনালোকে ভাবি আছে ইমান দিন ভ্লগ অহা নাই কেলে আচলতে বিৰাট লাজ পাইছোঁ লগৰ ছোৱালী চিনাকি মানুহে দিনত 4-5 বাৰকৈ মাকক ফোন কৰে আৰু মই এখন চিঠি লিখিবলৈ সময় পোৱা নাই কি বুলি ক'ম আৰু আচলতে এই যে ঘৰত গ'লোঁ বুলি ক'লোঁ বহুত কিবা কিবিৰ মাজত তাৰমানে মাজতে মামানৰো গা বেয়া আছিলে অকণমান মোৰো গা বেয়া আছিলে এইবোৰৰ মাজত নহ'লগৈ আৰু এতিয়া যেতিয়া ঘৰ আহিছোঁ আশা কৰিছোঁ আপোনালোকৰ লগত ডেইলি শ্বেয়াৰ কৰিব পাৰিম কি চলি আছে আশা কৰিছোঁ মা তোমাকো জনাব পাৰিম কি কৰিলোঁ কি নোৱাৰিলোঁ কোনো যেন বেয়া নাপায় মোক যোৱাখন চিঠিত যে জনাইছিলোঁ মা উটিলৈ আহিছোঁ বুলি দিনত গৈ উটি কুনুৰ এইবোৰৰ চাইট চিইংবোৰ কৰি আহিলোঁ আৰু ৰাতি আহি থকা হোমষ্টেটোতে এয়া আমি বন ফায়াৰ কৰিছোঁ তাতে মাংস পুৰি আছিলে মানে ভিনীয়েকে আৰু দুয়োটা খুলখালিয়ে মিলি কেনে খুব মাংস পুৰিলে মই অৱশ্যে ভাগ ল'ব পৰা নাই মামানক খুৱাই আছিলোঁ মামান উঠাৰ পিছত আহি কেনে মই ওপৰতে বহি আৰামছে খালোঁ আৰু ইহঁতৰ কষ্টৰ ফলখিনি আৰু মামানে যে জুই চাই ইমান ভাল পায় নহয় মা তোমাৰ নাতিটো একেবাৰে আৰু ভয়ে লাগে কোনোবা জুইত হাতেদি চুই নিদিলেই হ'ল পাকঘৰটো জুই চাই থাকে এয়া সি খুব খিলখিলাই হাঁহি আছিলে তাৰ পিছতে পিছদিনাৰ ভিডিঅ' লগে লগে আমি সেইদিনা মানে ওলাই আহিলোঁ আৰু কুনুৰৰ পৰা এয়া কুনুৰৰ ৰাস্তা কুনুৰৰ পৰা উটি হৈ বেংগলোৰ আহিলোঁ অলপমান ৰাস্তাত কিছু জেগা চাই আহিছোঁ সেইকাৰণে কিছু সময় লাগিছে 6 পৰা 7 ঘণ্টা লাগিছে বাৰু আৰু এইখন চাওকচোন দৰ্শকসকল দেখিছেনে হালধীয়া ঘৰকেইটা ৱাকাৰু নামৰ এটা চেণ্ডেলৰ লোকেল ব্ৰেণ্ড আছে চাগে তাতে চেণ্ডেলৰ ব্ৰেণ্ডে মানে নিজৰ এডভাৰটাইজ পেইণ্ট কৰিছে প্ৰত্যেকটো ঘৰকেইটা দেখিবলৈ ইমান মৰম লগা হৈছে গোটেই গাঁওখনৰ চব ঘৰ হালধীয়া আৰু এয়া আহি কেনে আমি পালোঁহি লেক আৰু লেকত হয় ব'টিং এইটো লেক উটিৰ ফেমাছ লেক আৰু ইয়াতে আমি ব'টিং কৰিব পৰা নাই মই আৰু হাজবেণ্ডে কাৰণ আমাৰ লগত থকা টিকলা মানুহজনৰ কাৰণে লাইফ জেকেট এতিয়াও বনোৱা হোৱা নাই পচিবল নহয় অৱশ্যে লাইফ জেকেট থাকিলেও ইমান ৰিস্কত নেপেলাওঁ দেই ল'ৰাটোক গতিকে এইবোৰ আমাৰ কাৰণে নহ'ল সেই যে হালধীয়া ব'টখন দেখিছিলে তাতে এই দুটা মোৰ ভাইটি ইহঁত দুটাও গৈছিলে বেংগলোৰৰ পৰা আমাৰ লগত এইটো ভেকেশ্যনতে সিহঁতে কিছু ব'টিং কৰিলে তাৰে অকণমান ভিডিঅ' উঠাই মোক দি দিলে আৰু ৰাস্তাত এয়া যাওঁতে আমি দেখা পালোঁ হৰিণ দেখিছেনে সেইয়া হৰিণৰ জাক আচলতে মাদুমালাই নেশ্যনেল পাৰ্ক আৰু বন্দিপুৰ নেশ্যনেল পাৰ্ক পাৰ হৈ যাব লাগে বহুত কেইজাক হৰিণেই দেখিলোঁ আৰু তাৰে মাজতে এক ঠাইত ৰখি কেনে আমি এয়া লাঞ্চ কৰিলোঁ হাজবেণ্ড মই ভাইটি
এইটো মোৰ ল'ৰা মামান, যিসকলে প্ৰথমবাৰ মোৰ চেনেলত আহিছে। আৰু পুনৰ এবাৰ ৰাস্তাত, এইবোৰ ৰাস্তাৰ চিন হয় আকৌ মাধুমালাই টাইগাৰ ৰিজাৰ্ভৰে। আৰু মাধুমালাইখন আচলতে তামিলনাডুত, বৰ্ডাৰ শেষ হৈয়ে আকৌ বন্দিপুৰ নেশ্যনেল পাৰ্ক আৰম্ভ হৈ যায়, সেইখন কৰ্ণাটকাত পৰে। এইখিনি পাৰ হৈ আহি ৰাস্তাত আমি ল'লোঁ ডাইপাৰ সলোৱা ব্ৰেক, কাৰণ মামান য'তে যায় ৰাস্তাত আমি তাৰ সুবিধা অনুসৰি ডাইপাৰ সলাই তাৰ যি লাগে আৰু সেই হিচাপে কৰি যাওঁ খানা পিনা। আৰু মাজতে এটা আইচক্ৰীম ব্ৰেক ল'লোঁ, মই এটা কোন খালোঁ। আৰু এইফালে আমাৰ ধুনীয়া ধুনীয়া শ্বিপবোৰ, এইবোৰ ভেড়াবোৰ দেখাবলৈ একো নাই সেইখিনি জেগাত, একেবাৰে মানে নিৰিবিলি। আৰু এখন খালী হোটেল টাইপ আছিলে, সেইখনতে আইচক্ৰীম পালোঁ, এইখন হোটেল গ্ৰীণ ভেলী 2, তাকে আপোনালোকক দেখালোঁ। আৰু এয়া আমি বন্দিপুৰ টাইগাৰ ৰিজাৰ্ভৰ পৰা ওলাই দিলোঁ। এইখনত বোলে মোৰ হাজবেণ্ড আগতেও আহিছিলে, তেওঁ এবাৰ বোলে ঘৰিয়াল দেখিছে, অৱশ্যে মোৰ ইমান সৌভাগ্য নহ'ল, আমি খালি বান্দৰ দেখিলোঁ। কিন্তু ইয়াত টাইগাৰ চাইটিং খুব কমন, বহুতে কয় ইয়াত টাইগাৰ দেখা বুলি। আমাৰ সিমান সৌভাগ্য নহ'ল বাৰু, খালি হৰিণেই দেখিলোঁ আৰু বান্দৰেই দেখিলোঁ। আৰু পুনৰ এবাৰ ডাইপাৰ বদলোৱা হৈছে, আৰু গাড়ীখন ৰখোৱাৰ লগে লগে মামানে ভাবে যেন তাৰ কাৰণে গাড়ী চলাব দিবৰ সুবিধাৰ কাৰণে আমি গাড়ীখন ৰখাইছোঁ, গতিকে সি লগে লগে গৈ বাপেকৰ গোলাত উঠে এনেকৈ, আৰু চিধাই ষ্টেৰিং ধৰি চলাব ধৰে। এইটোৱে আমাৰ সুবিধা যে সি এক জেগাত বহি থাকে, তাতে আমি যেনেকৈ হওক তাক ডাইপাৰটো সলাই দিওঁ আৰু ৰাস্তাত নহ'লে এনেই চলাই থকা সময়ত বেছি যাব নোখোজে, গাড়ী ৰখালেহে। আজিকালি কিন্তু ছিগনেলত গাড়ী ৰখালেও বৰ মুস্কিল হৈছে, সি লগে লগে হাত মেলি কিনে ষ্টেৰিঙৰ ফালে যায়। আৰু ক'ব লাগিব আমি অকণমান মানে লাই দিয়াৰ নিচিনা হৈছে, কাৰণ গাড়ী ৰখালে তাক চলাবলৈ দিওঁ, গতিকে তাৰো সেইটোৱে উৎসাহ এটা হৈছে। আৰু এয়া তাৰ পৰা ওলাই দিলোঁ। ৰাস্তাটো কিমান ধুনীয়া দেখিছেনে, গোটেই ৰাস্তাটোৱে ঘৰ আহি পোৱালৈকে মানে হাইৱেটো ইমান ধুনীয়া লাগে। ঘৰ আহিয়ে ভাইটিহঁত ঘৰলৈ গ'ল, আৰু এয়া চিন মোৰ বেলকনিৰ পৰা, যি ধুমুহা দিছে, মা বৰদৈচিলা মাকৰ ঘৰলৈ গ'ল বুইছা। দেখিছেনে কেনেকৈ দৰ্শকসকল কেনেকৈ উৰি গৈছে, সেই হৰ্ডিংখনৰ মানে পোষ্টাৰৰ পিচবোৰ বতাহতে এইখন ফালি গ'ল। এইখন কোনো মানে ফালি থৈ যোৱা নাই, ফুল চাইজ হৰ্ডিং আছিলে, গোটেইখন ধুনীয়াকৈ লগোৱা, 3-4 দিন আগতে লগোৱা মাত্ৰ নতুন হৰ্ডিং, ধুমুহাৰ মানে কোবতে উৰি গৈ সেই গছত গৈ লাগিছেগৈ, গাড়ীৰ ওপৰত পৰিছেগৈ। কি যে মানে ট্ৰান্সফৰ্মাৰ এটাও তাতে কি হয় ক'ব নোৱাৰোঁ, মুঠতে ট্ৰান্সফৰ্মাৰ এটা উৰি গ'ল বুলি যে আমি কওঁ, সেইটো সময়ত এইটোও হ'ল। মামান শুই আছিলে, অলপ ৰেষ্ট কৰি আছিলে, আহি সিও বেচেৰা সাৰ পাই গ'ল আৰু এইবিলাকৰ ধুম ধাৰাম শব্দতে। আৰু আমি ঘৰ আহি পাই এনেকৈ এটা ইভেণ্টফুল জাৰ্ণি আমি শেষ কৰিলোঁ ধুমুহাৰ লগত। তুমি ভালে থাকিবা মা, ইয়াতে চিঠি সামৰিছোঁ। আশা কৰিছোঁ আপোনালোকেও মোক ছাবস্ক্ৰাইব কৰি আপোনালোকৰ জীৱনত আৰু মনত অকণমান ঠাই দিব।